নমস্কাৰ ৰাইজসকল, মই শিখামণি শইকীয়াই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ। আহকচোন আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া মই স্কুললৈ বুলি ওলাই গৈ আছোঁ, যিহেতু আজি আমাৰ স্কুলৰ গুণোৎসৱ আছে। আৰু ইয়াৰ স্কুল আহি পালোহি দেখিছেনে বাৰু, আৰু আমাৰ এক্সটাৰ্নেল বাইদেউ আহি পালেহি। এইফালে পাচিৰ পত্ৰিকা উন্মোচন কৰিবৰ কাৰণে ধুনীয়াকৈ থৈ দিয়া আছে, আৰু এইফালে বাইদেউক অকণমান সম্বৰ্ধনা জনাইছে। তাৰপাছত এইফালে বন্তি জ্বলাবৰ কাৰণে ধুনীয়াকৈ সজাই দিছে। এয়া আমাৰ প্ৰিন্সিপাল বাইদেউ স্কুলৰ। আজিৰ ভিডিঅ'টো আপোনালোকে চাওকচোন, আমি গুণোৎসৱত কি কৰিলোঁ। দ্বিতীয় দিনা বৰ্হি মূল্যায়ক হিচাপে আপোনালোকৰ বিদ্যালয়ত উপস্থিত হৈছোঁ, আৰু শুভাৰম্ভ হিচাপে এগছি বন্তি প্ৰজ্বলন কৰিবলৈ আগবাঢ়িছোঁ। সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু এইখিনিতে কৈ থওঁ যে আজি গুণোৎসৱৰ অতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকলক এইখিনিতে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে সকলোৱে তেওঁলোকৰ যিটো একাডেমিক পাৰফৰ্মেঞ্চ, সেই পাৰফৰ্মেঞ্চটো সুকলমে কৰিব পাৰে, তাৰ বাবে মই শুভেচ্ছা আৰু আন্তৰিক মৰম জ্ঞাপন কৰিছোঁ। আৰু সকলোৰে এইখিনিতে ক'বলৈ পাই ভাল পাইছোঁ যে সকলোৱে সহায় সহযোগিতাত যাতে আজি আমাৰ গুণোৎসৱৰ দ্বিতীয় দিনটো সফল সমাপ্তি ঘটাব পাৰোঁ। ধন্যবাদ। আৰু এইফালে বাইদেৱে ধুনীয়াকৈ চাকি আৰু ধূপ জ্বলাই ল'লে। আৰু এতিয়া এই প্ৰাচীন পত্ৰিকাখনৰ ফিতা কাটি ধুনীয়াকৈ সকলোৰে আগত মুকলি কৰি দিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকলে যি আমাৰ বিদ্যালয়ৰ বছৰেকীয়া পাচি পত্ৰিকা প্ৰস্তুত কৰিছে, সেই পাচি পত্ৰিকাখন উন্মোচন কৰিবলৈ আগবাঢ়িছোঁ। আৰু এইফালে এতিয়া আমাৰ ষ্টুডেণ্টসকলৰ মৰ্ণিং এছেম্বলি ইমান সুন্দৰকৈ কৰে চাওকচোন আমাৰ ষ্টুডেণ্টসকলে।
যিছু কাকুতি তুমি করুণাময় জগতরে প্রাণ তুমি যিছু তুমি আল্লাহ তুমি ভগবান তুমি যিছু তুমি আল্লাহ তুমি ভগবান তুমি যিছু তুমি আল্লাহ তুমি ভগবান ও মস্তমা সদগময় কমেশু মা জ্যোতি গময় মৃত্যুম গময় ওম শান্তি 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 ওম শান্তি 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 সংকল্প এখন আমার বিদ্যালয় বিদ্যালয়খন আমার আপোন আমি সদায় বিদ্যালয়লৈ আহিম বিদ্যালয়খন সুন্দৰকৈ ৰাখিম বিদ্যালয়ৰ নীতি নিয়ম মানি চলিম শিক্ষাগুৰু আৰু জ্যেষ্ঠসকলক শ্ৰদ্ধা জনাম বন্ধু বান্ধৱীৰ লগত মিলা প্ৰীতিৰে থাকিম জাবৰ জোথৰ ডাষ্টবিনত পেলাম সদায় ৰাতি আঁঠুৰকাই শুম খোৱা বস্তু খাবলৈ ঢাকনি ঢাকি ৰাখিম আমি ছাত্ৰ ছাত্ৰীসকল দেশৰ ভৱিষ্যত নাগৰিক দেশৰ সন্মান অটুট ৰাখিবলৈ চেষ্টাৰ পথত অগ্ৰসৰ হ'ম বুলি সংকল্প ল'লো। আদৰণি বক্তৃতা ক'ব তাজদিক আলমে আৰু এইফালে পূৰা খানা বনোৱাত লাগি আছে মানুহ সকলোৱে নিজৰ নিজৰ কাম কৰি আছে তাৰপাছত এইফালে আমাৰ চুঙা পিঠা আৰু চুঙা চাউল জলপান দিবৰ কাৰণে তাৰপাছত এইফালে আমাৰ চুঙা পিঠা ধুনীয়াকৈ উলিয়াই এতিয়া কাটি পিচকৈ দি গৈছে চাহৰ লগত দিবৰ কাৰণে লস্কৰা পিঠা মিঠৈ আৰু ইয়াৰ জলপান দিবৰ কাৰণে যোগাৰ কৰিছে এইফালে আমাৰ বাইদেউহঁতে আৰু এইফালে এতিয়া জলপান ৰেডি হৈছে আৰু ধুনীয়াকৈ এতিয়া বাইদেউহঁতে সজাই দিবলৈ যাব এতিয়া ধুনীয়াকৈ এতিয়া সজাই ল'ব দৈ ক্ৰীম লগতে চুঙা বৰা চাউলৰ আৰু গুড় দেখিছেনে বাৰু ইমান ধুনীয়াকৈ সজাই লৈছে আৰু এইফালে আমাৰ বাইদেউহঁতে ধুনীয়াকৈ সজাই কৰি এতিয়া দিবলৈ গৈছে আৰু এইফালে কেইভাগমান সজাই থোৱা আছে তাৰপাছত সকলোকে দিয়াৰ পাছত এতিয়া আমি বাইদেউহঁতৰ লগত বহি ধুনীয়াকৈ আকৌ জলপান খাই লৈছোঁ আৰু মইতো বৰা নাখাওঁৱেই সেইকাৰণে মই খাইছোঁ মুড়ি আৰু আখৈ আৰু এইফালে মই নিজকো অকণমান খাই লৈছোঁ জলপান খোৱাৰ পাছত পৰীক্ষা শেষৰ পাছত এতিয়া আমাৰ মিটিং হৈছে মিটিঙত গাৰ্জেনসকলে সম্বৰ্ধনা জনাইছে আমাৰ বাইদেউ আৰু মিটিং শেষ হোৱাৰ পাছত এয়া ধুনীয়াকৈ খানা খাবৰ কাৰণে আয়োজন কৰা হৈছে আৰু এইফালে বাইদেউহঁতৰ কাৰণে যোগাৰ কৰি থোৱা আছে তাৰপাছত খানা খাই কৰি আমি সকলোৱে ভাত পানী খোৱাৰ পাছত এইফালে আমাৰ ষ্টুডেণ্টসকলে নাচ গানৰ কাৰণে আয়োজন কৰিছিলে ধুনীয়াকৈ নাচ গান হ'ব আৰু মই এই গানৰ মানে চাউণ্ডটো দি দিয়া নাই যিহেতু গানৰ চাউণ্ডটো দি দিলে আকৌ কপিৰাইট আহিব নহয় সেইকাৰণে গানৰ চাউণ্ডটো দি দিয়া নাই আৰু এনেদৰে আপোনালোকে চাওকচোন কি গানত নাচিছে বাৰু আপোনালোকে জানে যদি কমেণ্টটো কৰিব আৰু বহুত ধুনীয়াকৈ তেওঁলোকে প্ৰগ্ৰেমটো কৰে
এইফালে জিনৰ মাছ হয় মানে জিলাই আৰু নাচ গান শেষ কৰি সকলো ঘূৰা ঘূৰি গ'ল আৰু এইফালে বাইদেৱে মই গাড়ীৰে বুলি ৰৈ আছোঁ। আন্ধাৰ হৈ গ'ল দেখিছেনে বাৰু, যিহেতু বহুত দেৰি হ'লগৈ আৰু দেৰি হয় আৰু গুণোৎসৱত আৰু গাড়ীবোৰ পাবলৈ টান সন্ধিয়া টাইমত। এইফালে বাইদেৱে মই ৰিক্সাৰ কাৰণে ৰৈ আছোঁ, কিন্তু ৰিক্সা আহি পোৱাহি নাই। তাৰপাছত কিবাকৈ গাড়ী এখন পালোঁ, তাতে আমি আহিলোঁ আৰু আজি যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।